নমস্কাৰ, মই শিৱাশিষ কালিন্দী। আজি এটা বিশেষ ভিডিঅ', বিশেষ দিন, কাৰণ এটা শ্বৰ্ট ইণ্টাৰভিউ ল'বলৈ গৈ আছোঁ, লাইক এ পডকাষ্ট। আৰু সেই স্পেচিয়েল গেষ্টজনৰ বহুত ডাঙৰ অৱদান আছে আমাৰ অসমৰ বাবে। তো এই পডকাষ্টটোত মোক লগ দিব মোৰ ৱাইফ নিকিতা নাগ। আৰু বেছি দেৰি নকৰোঁ, চিধা যাওঁ আমি পডকাষ্টটোলৈ। চ' ষ্টে টিউন। তো যেনেকৈ আপোনালোকক ক'লোঁ, আপোনালোকক জনালোঁ যে আজি এজন স্পেচিয়েল গেষ্ট এজন আমাৰ লগত আছে। এটা শ্বৰ্ট ইণ্টাৰভিউ বা পডকাষ্ট হ'ব আমাৰ লগত। চ' বেছি দেৰি নকৰোঁ, এটা ইন্ট্ৰডাকশ্যন দি দিছোঁ। নন আদাৰ দেন ex-IPS মিষ্টাৰ আনন্দ মিশ্ৰা ছাৰ। চ' আমি এটা অসমৰ পৰা এটা মৰম যাচিব বিচাৰিছোঁ। তো আমাৰ প্ৰথম প্ৰশ্ন এটাই থাকিব লাগিব যে আমাক ছাৰে আমাক বহুতখিনি দিছে অসমৰ কাৰণে, আৰু সকলো অসমবাসীয়ে গম পায় ছাৰে কি কি কৰিছে আমাৰ অসমবাসীলৈ। চ' আমি প্ৰথম যাওঁ ছাৰলৈ। ছাৰ, এটা প্ৰথম পডকাষ্টৰ বাবে আপোনাক থেংক ইউ ছ' মাছ, ইমানখিনি টাইম দিছে। আৰু আপুনি কি ক'ব প্ৰথম আমাৰ অসমবাসীৰ? প্ৰথমটো শিৱা, বহুত বহুত ধন্যবাদ। আপুনি ইমানকে ভাবিলে, সেইকাৰণে মোক অসমীয়া কোৱাৰ চান্স দিলে। মানে নহ'লে আৰু আপুনি গম নাপায় ক'ত পৰা এইটো হৈ আছে। এই পডকাষ্ট ইণ্টাৰভিউটো এইটো বাক্সাৰত হৈ আছে, এইটো মানে বিহাৰত আছে, আৰু আমি বিহাৰত অসমীয়া কৈ আছো। চ' দিছ ইজ এ গুড ফিলিং। তাৰ কাৰণে বহুত ধন্যবাদ। দ্বিতীয়, মই অসমৰ কাৰণে একো দিয়া নাই, দিছ ইজ ৰং। অসম মোক দিছে, মই কি দিছোঁ? মানে মই বহুত সৰু, মই অসমক দিয়াৰ নিচিনা হৈ যোৱা নাই, কোনো হৈ যোৱা নাই। তো অসম সকলোক দিছে, মোকো দিছে। সেইকাৰণে বহুত ধন্যবাদ থাকে, মনত বহুত কৃতজ্ঞতা ভাৱ থাকে। আৰু সেইটো সदैৱ থাকিব। মানে এইটো নহয় কি মই তাত যেতিয়া আছিলোঁ তেতিয়া মানে কৃতজ্ঞ আছিলোঁ বা অবলাইজ আছিলোঁ, এতিয়াও আছোঁ, আৰু সदैৱ এইটো এনেকুৱা থাকিব। বহুত সুন্দৰ। এতিয়া আপোনাক আৰু এটা প্ৰশ্ন সুধিম যে অসমৰ আপুনি ইমানখিনি টেনিয়ৰ আছে, ইমান দীঘল এটা টেনিয়ৰ আছিলে, আপোনাৰ ৱৰ্কিং লাইফৰ ভিতৰত ইয়'ৰ ফেভৰেট ডিষ্ট্ৰিক্ট? এই অল ডিষ্ট্ৰিক্টছৰ ফেভৰেট ইয়াৰ, মানে এইটো এটাত ক'লে বেলেগ বেয়া পাব। তো এতিয়া ৰাজনীতিত অহাৰ পিছত অলপ পলিটিকেলিও কাৰেক্ট হ'ব লাগে। এটা কথা কৈ দিওঁ ইয়াত, আমি দিছ ইজ এ নন পলিটিকেল পডকাষ্ট, আমি পলিটিক্স একো নাপাতো। চ' দিছ ইজ এ নন পলিটিকেল পডকাষ্ট, বাট আই এম এ পলিটিকেল পাৰ্চন নাও। সেইকাৰণে কি হয় নেকি, সকলো ডিষ্ট্ৰিক্টৰ এটা বেলেগ বেলেগ ফিল আছিলে। বাট আই উড চে অসমত মোৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট ৱাজ চৰাইদেউ, সোণাৰী। তো তাৰ এটা বেলেগ এট্ৰাকশ্যন থাকিবই লাগে। ইটছ অলৱেজ ফাৰ্ষ্ট থিংছ আৰ অলৱেজ স্পেচিয়েল। তো সেইকাৰণে চৰাইদেউ, সোণাৰী হেজ আই হেভ ভেৰি ফণ্ড মেমৰিজ। তাৰপিছত ধুবুৰীৰ এনেকেই আছিলে। I mean, similar good memories about Dhubri, Nagaon, Lakhimpur, আৰু সব জায়গা যিমান য'ত থাকা চান্স পাইছোঁ। বাট ষ্টিল যদি ক'ব লাগে, মানে আকৌ নন পলিটিকেল হৈ কি কোনটো বেষ্ট হৈছে, তো ফাৰ্ষ্ট যিটো হয় এইটোৰ এটা স্পেচিয়েল জাগা থাকে। তো আইল চে চৰাইদেউ বা সোণাৰী ৱাজ মানে এটা মোৰ কাৰণে বহুত স্মৃতিত বহুত ইম্পৰ্টেণ্ট থাকে। এক্সেক্টলি, প্ৰথম জাগাটো বহুত একদম মনত থাকে। আৰু ইয়'ৰ ফেভৰেট ফুড ইন আছাম? মইতো ভেজিটেৰিয়ান মানুহ হওঁ, তো ফেভৰেট ফুড ক'লে আছামত কি ক'ম মই, মানে সব ठीक ही था। ये बड़ा टफ क्वेश्चन पूछा आपने। हाँ, मैं बहुत फूडी ना हूँ। तो मैं आई एम नॉट वेरी फूडी कि खाना पीना मिल गया ठीक আছে, নাম পালে একো নাই। তো বাট ষ্টিল মানে অসমীয়া খানা খোৱাৰ চান্সটো মোক বহুত দিয়া নাই কোনো। তো কেতিয়া কোনো জাগাত খুৱাইছে, মই বহুত বাট প্ৰত্যেক বস্তু অসমৰ খানাৰ যিটো বেষ্ট লাগিছে মোক, ইটছ লেছ অন মছালা এণ্ড অল। ইটছ ভেৰি সাত্বিক, ভেৰি ক্লিন। তো সেইটো যি খাব আপুনি এইটোৱে ভাল পাব তাত। তো বাট ষ্টিল যদি আপুনি মোক কয় কি কি থাকিলে ভাল, তো আলু পিটিকা যিটো হয়, এইটো আমাৰ ইয়াতো হয়, মানে বিহাৰতো হয়, অলপ ডিফাৰেণ্টলি বনায়। বাট দ্যাট ইজ ছামথিং উইচ আই পাৰ্চনেলি মই এইটো বহুত চেৰিছ কৰোঁ। চ' এটা কথাই গম পালোঁ যে আলু পিটিকা ছাৰ ফেভৰেট। প্ৰথমতে ক'বলৈ বিচাৰোঁ যে এইটো আমাৰ সৌভাগ্য আপোনাৰ ইণ্টাৰভিউ ল'বলৈ পাইছোঁ। জীৱনৰ প্ৰথম ইণ্টাৰভিউ চাগে আমি লৈ আছোঁ, আমি দুজনে কাৰোবাৰ। মই নিজেও এজনী এছপিৰেণ্ট হয়। আৰু আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে আপুনি যেতিয়া চিভিল ছাৰ্ভিচ ভাবিলে যে আপুনি চিভিল ছাৰ্ভিচত জইন কৰিব, আপুনি পাৰ্টিকুলাৰলি IPS কৰিব বুলি আপুনি কেনেকৈ মানে ভাবিলে? সেইটো কিয় চিলেক্ট? নাই, সেইটো কি হৈছে কি, মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা মানুহৰ এটা এপ্টিটিউড হয়, মানে একজন মানুহৰ হয় না এটা
মানে কোনো বস্তু ভাবা চিন্তা কৰাৰ বা চোৱাৰ বা এপ্ৰোচ যিটো কয় এইটো হয় সকলোৰে এজন এজন থাকে চাব আপুনি বহুত কেয়াৰিং হয় মানুহজন কিছু সৰু বাচ্চা থাকিলেও বহুত কেয়াৰিং হ'ব সকলোৰে খিয়াল ৰাখিব নিজে নাখাব সকলো বেলেগক দিব আৰু একেজন হ'ব বদমাছ একদম হা মানে উল্টা বাচ্চা বদমাছ চবকো পিটাব চবাত বস্তু লৈ ল'ব বা এনেকা বেলেগ বেলেগ কোৱালিটি হয় মানুহ তো মোৰ এটা সৰু পেলা লৈ আছিল এইটো কি যিটো পুলিচৰ কাম হয় কি নে ইট শুড বি ন্যায় হ'ব লাগে কাৰ লগত বেয়া হ'ব নালাগে কোনো কমজোৰ থাকিলে তাক ছাপোৰ্ট কৰিব লাগে এইটো নহয় কি আপুনি বেছি তাকত আছে তো কমজোৰক মাৰি দিব তো সেইটোৰ মাজত আহি তাক প্ৰটেকশ্যন দিব লাগে আৰু যিটো লফুল যিটো ন্যায় সংগত সেইটো কৰিব লাগে তো সেই এটা ভাল ভাৱ আছিলে প্লাছ বাহিৰত যোৱা নতুন নতুন কাম কৰা কোনো জায়গাত প্ৰব্লেম থাকিলে এইটো সলভ কৰি দিয়া এই যে এটা মানসিকতা আছিলে তো গ্ৰাজুৱেলি যেতিয়া আপুনি ডিচাইড কৰিব আৰম্ভ কৰে কি কি কৰিলে আপোনাৰ মাইণ্ডছেট যিটো মানসিকতাটা আছে সেইটো আপুনি প্ৰফেশ্যনেল লাইফত আনিব বিচাৰে তো আই ৰিয়েলাইজ কি পাৰহেপছ পুলিচ ইজ দ্য মোষ্ট ইটছ দ্য ক্লোজেষ্ট প্ৰফেশ্যন মানে যিটো মোৰ এপ্টিটিউড মই যেনেকুৱা মানুহ মোৰ যেটা একদম ক্লোজেষ্ট যিটো হয় সেইটো পুলিচি হ'ব পাৰে তো দেন আই হেড ডিচাইডেড কি পুলিচ হ'ম আই পি এছ ভাবা নাই পুলিচ হ'ম বাট পুলিচৰ পিছত তেতিয়া ভাবিলোঁ পুলিচত কি হ'ম তেতিয়া আছিলে কনষ্টেবল হ'ব না সাব ইন্সপেক্টৰ হ'ব না ডি এছ পি হ'ব তো দেন ইট ৱাজ কি নেকি য'ত থাকিব তাত বেষ্ট হৈ থাকিব লাগে আৰু এনেকুৱা পজিশ্যনত থাকিব লাগে য'ত পৰা আপুনি মানুহৰ মদত কৰিব পাৰে আৰু ষ্ট্ৰংলি কৰিব পাৰে সেই নহয় কি বাৰ বাৰ কৰাৰ আগত 10 বাৰ ভাবিব লাগে 10 বাৰ সুধিব লাগে তো সেইটো নহয় কি আই পি এছ যি বিচাৰে সেইটো কৰিব পাৰে তাৰো ডিচিপ্লিন আছে কণ্ডাক্ট ৰুলছ আছে বাট ষ্টিল এটা লিবাৰ্টি থাকে এটা অট'নমাছ জোন থাকে তাতে গৈ মানে এজ পাৰ ল বহুত কিছু কৰিব পাৰে তেতিয়া ডিচাইড কৰিলোঁ কি নো আইল বিকাম আই পি এছ বিকজ মোৰ মাইণ্ডছেটটোক শ্বুট কৰে মই যেনেকুৱা মানুহ মোৰ পাৰ্চনেলিটিক শ্বুট কৰে মই যিটো কৰি ভাল পাওঁ সেইটো শ্বুট কৰে তো আই পি এছত থকাকালীন মই কেতিয়াও ছুটি বিচৰা নাই কিবা বহুত বৰ হৈ গৈছোঁ এতিয়া ছুটি লাগে তো সেইটো না তো যি প্ৰফেশ্যনত আপুনি ছুটি নবিচাৰে সেইটোৱেই হ'ল আপোনাৰ বেষ্ট প্ৰফেশ্যন দ্যাটছ ৱাই আই পি এছ ৱাজ মাই অনলি চইচ যিহেতু আপুনি ইউ পি এছ চি কৰিছে তো আপোনাৰ কেনেকুৱা জাৰ্ণি আছিলে ইউ পি এছ চিৰ জাৰ্ণিটো কেনেকুৱা আছিলে আপোনাৰ কি ষ্ট্ৰেটেজি আছিলে রাইট থ্যাংক ইউ সো মাচ এটা আপনি ঠিক করলে কি জনে বিচারে ইউপিএসসির পরীক্ষা দেওয়ার কারণে ভাবে কি কোনো একটা স্ট্র্যাটেজি থাকে ইউপিএসসি বা কোনো জীবনত কিছু করে কারণে আপনার স্ট্র্যাটেজি টু সেকেন্ডারি প্রথম আপনার এম্বিশন টু ক্লিয়ার হব লাগে যদি মোক ইউপিএসসি দিব লাগে মোক আইএএস বা আইপিএস হব লাগে তো এইটো হব লাগে ক্লারিটি নো কনফিউজন কি না সেইটো নহলে সেইটো কৰিম সেইটো নহলে সেইটো কৰিম তো একো নহব তো দ্যাট ক্লারিটি হ্যাজ টু বি দেয়ার ফার্স্ট টার্গেট ফিক্স হোক আর না তার পিছত তো আপনি বান ধনুষ লগাব যে টার্গেটই ফিক্স নাই তো এনেকা এনেকা করে ঘুরিব লাগে তো ফার্স্ট এটার স্ট্র্যাটেজি হয় ফিক্স ইউর টার্গেট তার পিছত নো কম্প্রমাইজ যেটো সেইটো হৈ যোৱাৰ পিছত স্ট্র্যাটেজি ইজ বেসিকলি আপনি তার যে সিলেবাস আছে এইটো ভালকে পঢ়িব লাগে সিলেবাসটো ভালকে বুঝিব লাগে কি এক্সামটো কি হয় যেটো সিলেবাস বুঝিব পাৰিছে তাৰ পিছত আপোনাক লাগে কি আপুনি যি আগৰ কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছিলে সেইটো লৈ পঢ়িব লাগে ভালকে পঢ়িব লাগে বাৰ বাৰ পঢ়িব লাগে তাত কি হয় মাইণ্ডত আপোনাৰ কুৱেশ্যনছ ঘূৰি থাকিব তাৰ পিছত যিটো মাইণ্ডত একদম কুৱেশ্যন সোমাই গ'ল তাৰ পিছত যে ষ্টেণ্ডাৰ্ড বহি লাগে মানে এই সিলেবাসৰ যিটো ষ্টেণ্ডাৰ্ড বুক নট গাইড বুক ষ্টেণ্ডাৰ্ড বহি উঠাই যেতিয়া আপুনি পঢ়িব আৰম্ভ কৰিলে কি হ'ব কি যিমান কুৱেশ্যনছ আপুনি পঢ়িছিলে আগত তো সেই কুৱেশ্যনছ আপোনাৰ পঢ়াইটো ফ'কাছ কৰি দিব কিন্তু মাথাত এই কুৱেশ্যনটো ঘূৰি থাকিব আচ্ছা এই সাবজেক্টত তো এই কুৱেশ্যন দেখিছিলোঁ এইটো এনচাৰ কি হ'ব দেন ইউৰ approach is focused তো এই পঢ়াত মজা আহিব কুৱেশ্যন পেপাৰ পঢ়ি যদি আপুনি পঢ়াই কৰে আগত কুৱেশ্যন পেপাৰ পঢ়িব লাগে পঢ়াই কিতাপ পঢ়িব নালাগে আৰু কুৱেশ্যন পেপাৰ পঢ়াৰ পিছত যদি আপুনি কিতাপ পঢ়িব আৰম্ভ কৰে তেতিয়া আপুনি চাব আপোনাৰ পঢ়াইটো ফ'কাছড হ'ব আপোনাৰ কম টাইমত ভাল পঢ়াই হ'ব পাৰে প্লাছ আপুনি ৰিজাল্ট অৰিয়েণ্টেড প্ৰয়াসটো কৰিব যিটো তাৰপিছত কি হয় কি ইউ শুড ষ্টাৰ্ট ৰাইটিং ইউৰ এনচাৰ্ছ যিমান পঢ়িছে তেতিয়া লাষ্ট কুৱেশ্যনছ উঠাই লৈ তাৰ এনচাৰ ৰাইটিং টাইম বাউণ্ড এক্সামিনেশ্যন কণ্ডিশ্যনত যেনেকুৱা এক্সাম হলত থাকিব এনেকুৱা চিটুৱেশ্যন বনাই লৈ এনচাৰ ৰাইটিং প্ৰেক্টিছ কৰি থাকিব লাগে আৰু মাল্টিপল টাইমছ কৰি থাকিব লাগে ইউ পি এছ চিৰ যিটো মন্ত্ৰ আছে কি এটা বই 10 বাৰ পঢ়িব লাগে না কি 10টা বই এবাৰ পঢ়ি লাভ নাই এটা বই 10 বাৰ পঢ়িব লাগে বাৰবাৰ পঢ়িব লাগে মানে এইটো মাথাত একদম সোমাই দিব লাগে ভালকে when you write then your mind starts working তাৰপিছত কি হয় কি আপোনাৰ এইটো কি আছিলে তাত কি আছিলে কোন পইণ্টছ এইটো ভাবলাম এইটো আণ্ডাৰষ্টেণ্ড ইট প্ৰপাৰলি আমরা মুখস্থ করার কোনো কিছু নাই ইউপিএসসি মুখস্থ করে কেতিয়াও পাস নহব এইটো বুঝি লৈ পাস কৰা যায় দ্যাটস রাইট আপুনি যিহেতু ইউ পি এছ চি
দিছিলে তো আপুনি চাগৈ বহুতবাৰ ফেইলো কৰিছে ফেইলিয়াৰো ফেচ কৰিব লগা হৈছে আপুনি কেনেকৈ সেই ফেইলিয়াৰ্ছবিলাক হেণ্ডেল কৰিছিলে আৰু মানে আকৌ আপোনাৰ ঘূৰি আহিছিলে সেই জাৰ্ণিটোলৈ কেনেকৈ আপুনি ঘূৰি আহিছিলে ইউপিএসসি নহয় জীৱনত ফেলিয়াৰ ইজ এ ষ্টেট অফ মাইণ্ড জীৱনত অৰিজিনেলি ফেলিয়াৰ কৈ কোনো বেছি বস্তু নহয় ইজ নাথিং আউট ফেলিয়াৰ অ'কে ইটছ এ ষ্টেট অফ মাইণ্ড যদি আপুনি ভাবি লৈছে কি ইট ইজ দ্য এণ্ড ফিনিছ দ্যাট ইজ লাইক তেতিয়া আপুনি ক'ব পাৰে কি য়েছ মানে ইউ হেভ লেফ্ট ইট আপুনি কুইট কৰিবলৈ বাট মই ভাবোঁ কি আপুনি যি কামত নামিছে মানে আৰু এইটো যিমান দিন নহ'ব ইমান মানে ইমানটো আপোনাৰ লাগি থাকিব লাগে 100% ইউ হেভ টু কিপ গিভিং ইট হ'ব পাৰে মানে ছাপ'জ কি হয় কি আপুনি যদি ছাপ'জ প্ৰথম তল দিয়ে দ্বিতীয় তলত গৈ আছে মই আগতে কৈছোঁ তো 20টা চিৰি আছে তো আপুনি 19টা চিৰি গ'লে একো নাপায় যেতিয়া আপুনি 20th চিৰিত উঠিব তেতিয়া গৈ পাই যাব পাই গ'লো জেগাটো মানে সেইটো মানে হ'ল কি শুধু 20th চিৰিটো ইম্পৰ্টেণ্ট আছে 1 to 19 চিৰিৰ ভেলুটো কম হৈ যোৱা নাই তো এনেকুৱাই হ'ল আপোনাৰ প্ৰয়াস প্ৰথমত হোৱা নাই তো হয়তো আপুনি চিলেক্ট হোৱা নাই বাট আপুনি শিকিছে আপনি মেচিয়ৰ্ড হৈছে আপনি এক্সপিৰিয়েঞ্চ কৰিছে দ্বিতীয় টাইম দিলে এইটো হোৱা নাই বাট এইটো মানে হোৱা নাই কি আপুনি একো কৰা নাই টাইম ৱেষ্ট হৈ গ'ল না ইউ হেভ আগেইন বিকাম বেটাৰ দেন ফাৰ্ষ্ট টাইম ৰাইট তো যিমান টাইম নহয় মানে এইটো ইমান হ'ব নালাগে বাট একবাৰ দুবাৰ তিনিবাৰ আজিকালিতো 6বাৰ 7বাৰ চান্স পাই যায় তো আপুনি যিমান টাইম নহয় তো আপোনাৰ এই মটিভেশ্যনটো ডাউন কৰিব নালাগে কি একবাৰ নহ'লে যদি মই না কৰোঁ তো আই থিংক দেন আপোনাৰ এম্বিশ্যনটো ক্লেৰিটি নাই যদি কারোর এম্বিশন ক্লিয়ার আছে সাপোজ আপনি আজি বাক্সাৰত আছে আপনি ইয়াৰ পৰা শিৱসাগৰ যাব বিচাৰে তো আপনি শিৱসাগৰৰ কাৰণে ওলালে কিন্তু ৰাস্তাত গ'লে না পাটনা থাকি যাওঁ নাকি গয়া ঘূৰি আহোঁ নাকি অলপ কাঠমাণ্ডু গুচি যাওঁ অলপ কলকাতা গুচি যাওঁ আপনি কেতিয়াও শিৱসাগৰ গৈ নাপাব আপনি ইয়াত ঘূৰি খতম হৈ যাব কোনো কাম নহ'ব তোমাৰ ক্লাৰিটি থাকিব লাগে হয়তো গ'লে পাটনাত গাড়ী খাৰাপ হ'ল নো প্ৰব্লেম গাড়ী বনাই আকৌ যাম আকৌ আগত যাম আকৌ আপনি গৈ শিলিগুৰি পাব আকৌ গাড়ী খাৰাপ হ'ব নো প্ৰব্লেম আকৌ গৈ গুৱাহাটী পাম আকৌ গাড়ী খারাপ আকৌ গৈ যোৰহাট পাম আকৌ গাড়ী খারাপ হলেও আকৌ গৈ শিৱসাগৰ পাম কিন্তু ৰাস্তা ইয়াত লেফট ৰাইট গ'লে দেন ইউ উইল নেভাৰ ৰিচ দ্য টাৰ্গেট সেইকাৰণে যদি ফেইলিয়াৰ হয় তাৰ পিছতো ৰুকি যাব লাগে না ইটছ নট কাৰেক্ট থাকি মানে ইউ শুড নট ষ্টপ গৈ থাকিব লাগে চেম ডাইৰেকশ্যনত গৈ থাকিব লাগে ইউ উইল ডেফিনেটলি সাকচিড যিহেতু আপুনি এতিয়া পলিটিক্সত নামিছে আপুনি এজন ছ'চিয়েল ছাৰ্ভিচমেন হয় আৰু আপোনাৰ উমেন ৰিলেটেড কিছুমান কুৱেশ্যন মই আপোনাক সুধিম আমাৰ সমাজত বিশেষকৈ নৰ্থ ইণ্ডিয়া ফালে এই যোনটো ছিষ্টেম এটা আছে ডাউৰি ছিষ্টেম যোনটো আছে সেইটো আৰু আপোনাৰ যোনটো জেণ্ডাৰ বায়াছ হয় ডমেষ্টিক ভায়লেঞ্চ হয় সেইবিলাক এডুকেশ্যন আৰু আৱেৰনেছ থ্ৰু দি ব্ৰেক হোৱা চান্স আছেনে মানে ব্ৰেক হ'ব পাৰেনে এডুকেশ্যন এণ্ড আৱেৰনেছ সেইটোৰ কাৰণে ডেফিনেটলি এটা সোপান এটা চিৰি হ'ব আল্টিমেটলি ব্ৰেক হ'ব এম্পাৱাৰমেণ্ট অহাৰ পিছত যেতিয়া ওমেন এম্পাৱাৰমেণ্ট হ'ব যেতিয়া ওমেন মানে ইকনমিক ছিষ্টেমৰ লগত আৰু ভালকৈ কণ্ট্ৰল পাই যাব যেতিয়া ইকনমিৰ ওপৰত ওমেন কণ্ট্ৰল হ'ব যেতিয়া এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত ওমেন কণ্ট্ৰল হ'ব পলিটিক্সৰ ওপৰত ওমেন কণ্ট্ৰল হ'ব তেতিয়া এটা নেচাৰেল শ্বেয়াৰ যিটো পাৱাৰ শ্বেয়াৰিং হ'ব সেইটো যিমানটো ওমেনৰ ফালে যাব ইমানটো বেলেঞ্চ আহিব আৰম্ভ হ'ব কিন্তু আল্টিমেটলি চি যিমান বাইচেছ আপুনি পায় সমাজত এইটো কোনো না কোনো জেগাত এটা পাৱাৰ ইমবেলেঞ্চ যিটো সমাজত ক্ৰিয়েট হৈ গৈছে বেলেগ বেলেগ কাৰণে চামথিং চাম নেচাৰেল কাৰণ আছে চাম হিষ্টৰিকেল আছে যেনেকুৱা হৈছে কি এনেকুৱা হ'ল কি যিটো মহিলা মানে হয়তো ঘৰৰ বস্তুটো চায় তো আৰু অলপ মানে নেচাৰেল ভগৱান মহিলাক হাম্বল বনাইছে নৰম বনাইছে ইমান আউটস্পকেন নহয় তো সেইটোৰ কাৰণে হয়তো কোনো জেগাত গ্ৰেজুৱেলি যেতিয়া ইতিহাস লিখা গৈছে যি সামাজিক নিয়ম বনিছে তো মহিলাক কোনো না কোনো জেগাত সেই হিউমিলিটিৰ কাৰণে মহিলাও এইটো লৈ লৈছে মহিলাই লৈ লৈছে কি ঠিক আছে পিচফুল থাকিব লাগে আৰু ইম্পৰ্টেঞ্চটো মিছপ্লেচড আছে কি এনেকুৱা লাগে যিটো ঘৰৰ কাম নহয় আৰু যেনে বাহিৰত কাম কৰিব গৈছে সেইটোৱেই ডাঙৰ কাম হয় বাট এইটো গলত হয় এইটো হয় না একচুৱেলিতো সমাজটো ঘৰ দিয়া বনি আছে তো গ্ৰেজুৱেলি এইটো এতিয়া গৈ মানুহ এইটো গম পাব আৰম্ভ কৰিছে এইটো বুজি পাব আৰম্ভ কৰিছে আৰু ওমেন এম্পাৱাৰমেণ্ট আপুনি চাব যিটো আগত অৱস্থাই আছিল এতিয়া বহুত মান ভাল হৈছে যদি ভাল নাও থাকিলে যদি কোনো মানুহ বা ল'ৰা বেয়া ব্যৱহাৰ কৰে ওমেনৰ লগত সেই জানে কি গলত কৰি আছে আগত সেই আৱেৰনেছটো নাছিলে তাত মনত হৈছে না এইটো মোৰ ৰাইট হয় সেইটো মই ডাঙৰ হওঁ মই যেনেকুৱা ভাবিম এনেকুৱা চলিব তো সেইটো যি ৰং মাইণ্ডছেটটা
সেইটো এটলিষ্ট এতিয়া ক্লাৰিটি আহিছে সমাজত সেইটো আপুনি কৰি আছে বাট সিও জানে কি গলত কৰি আছে সমাজত তাক কুৱেশ্যন কৰে কি এইটো ৰং তো আমি ভাবোঁ কি গ্ৰাজুৱেলি য'ত মই নিজৰ মাক যিটো চাইছোঁ আৰু আজি যি সমাজক মই চাই আছোঁ তো বহুত ডিফাৰেঞ্চ আই কেন চি আৰু যিটো নেক্সট জেনেৰেশ্যন এতিয়া আপকামিং আছে দে লাইক ভেৰি ষ্ট্ৰং জেনেৰেশ্যন যি ওমেন বা গাৰ্লছ জেনেৰেশ্যন বহুত ষ্ট্ৰং ইভেন গাঁৱত যদি আছে আমিতো গাঁৱত ঘূৰিও তো আমি এইটো দেখি লৈ বহুত ভাল পাইছোঁ কি আজিৰ জেনেৰেশ্যনৰ মহিলা বা ছোৱালী এনেকুৱা ইজিলি এইটো এতিয়া বৰদাস্ত নকৰিব তাৰ টেলেণ্ট আছে তাৰ কোৱালিটি আছে আৰু সমাজৰ ল'ৰাও এনেকুৱা আছে এতিয়া দে আৰ গিভিং স্পেচ আজি ল'ৰাও এনেকুৱা নহয় কি সেইটো মানে superiority কমপ্লেক্সত আছে বা ভাবে কি মই বেছি ভাল আছোঁ বাট গাৰ্লছ আৰ আউটশ্বাইনিং দ্য বয়জ গ্ৰেজুৱেলি আপুনি চাব কি যি আমাৰ ছোৱালী আছে আৰু ভাল কৰি আছে তো অহাৰ টাইমত আপুনি চাব বস্তু আৰু ভাল হ'ব যেতিয়া অলপ ৰিজাৰ্ভেশ্যনত লাগে কৰিব যদি ওমেনক আগবঢ়াৰ কাৰণে সেইটো এটা গুড আইডিয়া যেনেকৈ আপুনি বিহাৰত চাব এৰাউণ্ড 1/3 ৰিজাৰ্ভেশ্যন আছে ইয়াত তো বেলেগ বেলেগ আপুনি পাব্লিক ছেক্টৰত বা চাকৰিত বা ইভেন ইন পলিটিক্স তো এই যে হ'ব অহাৰ টাইমত হয়তো এইটো নেশ্যনেল লেভেলত আপুনি এনেকুৱা পাব দিছ ইজ এ গুড থিং তো মই ভাবোঁ কি দ্য আপকামিং টাইম উইল বি দ্য জেনেৰেশ্যন বা যিটো এতিয়া যে নতুনকৈ যি ইতিহাস লিখা যাব দিছ উইল বি দ্য ইতিহাস ৰিটেন বাই দ্য ওমেন যিহেতু আপুনি এতিয়া পলিটিক্সত জইন কৰিব আৰু উমেন ৰিলেটেড হৈয়ে গ'ল আপোনাৰ লগত কথা পাতিও বহুত ভাল লাগি আছে মানে বহুত কথা শিকিবও পাৰি আছোঁ চ' সেইকাৰণে কুৱেশ্যন আহি আছে মাইণ্ডত বহুতকৈ এতিয়া দেখিছোঁ অকণমান আমাৰ আৰু অকণমান ডেভেলপমেণ্ট বাকী আছে আমাৰ দেশৰ লৈ পেলাই কথা কৈছোঁ মই মানুহ য'তে ত'তে লেতেৰা কৰি দিয়ে য'তে ত'তে যি টি বস্তু পেলাই দিয়ে আমি ইয়াতে দেখিব পাৰিছোঁ বহুত জেগা নদী চদী এইবিলাক বহুত লেতেৰা কৰি থৈ দিয়ে আৰু সেইবিলাকৰ কাৰণে আপুনি কি বুলি ভাবে মানে য'তে ত'তে লেতেৰা কৰে সেই বস্তুটো কেনেকৈ চেঞ্জ কৰিব পাৰিব আপুনি আৰু মাইকী মানুহৰ কাৰণে আপুনি কি ষ্টেণ্ড ল'ব কি ইনিচিয়েটিভ ল'ব আপোনাৰ হেৰি হোৱাৰ পিছত নাই এইটো যি আপুনি ক'লে লেতেৰা কৰাটো যিটো স্বচ্ছ ভাৰত অভিযান এটা চলি আছে যি কাৰণে এই কুৱেশ্যনটো উঠিলে ভাল লাগিল কিউকি এতিয়া মানুহ এই কুৱেশ্যন সুধি আছে কি লেতেৰা কৰাৰ ওপৰত কি আপুনি কৰিব কেনেকুৱা চাফ চাফাইত ধ্যান দিব আগত এইটো নাছিলে এইটো কুৱেশ্যনেট নাছিলে মানুহ এইটো গমেই নাপায় ইয়াত লেতেৰা আছে এতিয়া এটলিষ্ট এইটো গম পাইছে বা এইটো লৈ অলপ কনচিয়াছ হৈছে এইটো বহুত জৰুৰী আৰু এইটো গ্ৰেজুৱেলি ইট উইল কাম মানে প্ৰথমটো হ'ব কি আপুনি যি ব্যৱস্থা আছে আপোনাৰ আশে পাশে এনেকুৱা পৰিষ্কাৰ কৰি দিয়ক সকলো বস্তু যেনেকৈ আপুনি চাব মেট্ৰত গ'লে বা কোনো মলত গ'লে আপুনি কোনো বস্তু এনেকৈ পেলাই দিলে মন নাযায় কিয় কিউকি আশপাশ চব এনেকুৱা ভাল আছে য'ত পাব লৈ গৈ আছে চাব আচ্ছা ইয়াত গন্দগী পৰি আছে আৰু অলপ দি দিয়ক তো এইটো ইজি মাইণ্ডছেট হৈ যায় বা কোনো জেগা লেতেৰা আছে তো মানুহ চাব মই ইয়াতে কৈছোঁ কি বহুতবাৰ মই নিজে বেয়া পাওঁ কি ইয়াত আপুনি চাব চাহ খাইছে এনেকুৱা পেলাই দিব নভাবে কি আৰে ভাই এনেকুৱা পেলাবৰ জেগা না ক'লে ইয়াতে হাত ধুই ল'লে বা ইয়ে क्या है মই নিজে শ্বকড হৈ যাওঁ কইবাৰ কিন্তু দিছ ইজ আ মাইণ্ডছেট যিটো গ্ৰেজুৱেলি চেঞ্জ হ'ব এতিয়া বহুত চেঞ্জ হৈছে ই মানুহ বাহিৰত গ'লে কিন্তু এইটো নকৰে ইয়াত এটা কমফৰ্টেবল হৈ গৈছে একচেপ্টেঞ্চ হৈ গৈছে যদি কোনো এনেকুৱা কৰিছে কোনো এজন যদি কৈ দিয়ে কিয় কৰি আছে এইটো আপুনি ইমান কিয় বেয়া কৰি আছে তেতিয়া অলপ মানে মানুহৰ ওপৰত এইটো প্ৰভাৱ পৰিব আপোনাৰ এনেকুৱা কিবা মেমৰেবল প্ৰাউড মমেণ্ট আছে যোনটো আপুনি আপোনাৰ ছাৰ্ভিচত দিছে মানে আপোনাক লাগে যে মই কিবা এটা কৰিছোঁ মই বহুত প্ৰাউড ফিল কৰোঁ নিজকে লৈ পেলাই সেইটো কথাৰ কাৰণে এনেকুৱা বহুত মেমৰিজ আছে এটা দুটা নহয় বহুত মেমৰিজ আছে যিটোলৈকে প্ৰাউড ফিল কৰা নাই বাট হাম্বল ফিল কৰিছোঁ কি য়েছ এইটো কৰি লৈ মানে এটা ভাল কাম হ'ল যিটো ছ'চাইটিৰ হিতত হৈছে মানে জনহিতত হৈছে এইটো বহুত আমাৰতো মানে পুলিচৰ জীৱনত ৰ'জ এনেকুৱা মমেণ্ট পায় আজি কামটো হৈ গ'ল য়েছ দিছ ইজ ইন পাব্লিক ইণ্টাৰেষ্ট এইটো ভাল কাম হ'ল বা এটা বেয়া অৱস্থা আছিল এইটো ঠিক হৈ গ'ল এনেকুৱা বহুত বাৰ হৈছে বহুত কিছু হৈছে যিটো মই বেষ্ট পাইছিলোঁ সেইটো যেতিয়া মই ধুবুৰীত আছিলোঁ তেতিয়া এই গাই তস্কৰী বহুত আছিলে কেটল স্মাগলিং তো মইতো দৌৰাই বহুত তাত গুলি ফুলি চলানো হ'ল ইভেন নদীত গোলাগুলি হ'ল ব্ৰহ্মপুত্ৰত গোলাগুলি হ'ল তো বহুত কিছু তাৰপিছত আমি যে তাৰ মানে এজন আছিলে ডাঙৰ এতিয়া নাম লোৱা কাৰো ভাল নহ'ব তাক যেতিয়া ধৰিব পাৰিছোঁ এই পুৰা চিণ্ডিকেট যিটো মাষ্টাৰ মেইন মাইণ্ড তাক যেতিয়া ধৰিব পাৰিছোঁ সেইটো লাগিল কি য়েছ এতিয়া এইটো মানে সেইটো এতিয়া ষ্টপ হ'ব আৰু হৈছিলে এইটোৰ পিছত মানে একদম এক ঝটকাত তাৰ বছক উৰাই দিলোঁ যেতিয়া
তেতিয়া হ'ল কি নাই এতিয়া কণ্ট্ৰলত আছে আৰু অভাৰঅল গ্ৰেজুৱেলি এভৰি ডে ৱাজ এন এচিভমেণ্ট বাট সেইটো যেতিয়া কৰিছিলোঁ দেট ৱাজ আ গুড এচিভমেণ্ট আৰু এটা আছিলে এনেকুৱা কি এটা ডাঙৰ ড্ৰাগ ট্ৰাফিকিঙৰ এটা চিণ্ডিকেট আছিলে যিটো ডিমাপুৰৰ কানেকশ্যন আছিল তো আমাৰ টীম এটা বহুত ডাঙৰ অপাৰেশ্যন কৰি ডিমাপুৰৰটো গৈ মানে তাৰ মানুহ এজন আছিলে তাৰ এটা আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপছৰ লগতো কানেকশ্যন আছে তো তাক যেতিয়া ধৰিছোঁ তাৰ কনভিকশ্যনো হ'ল পিছত জেল মানে তাত মানে এনকাউণ্টাৰ হৈছিলে গুলিও খাইছিলে কিন্তু বাচি গৈছিলে তো তাৰপিছত কিন্তু কোৰ্ট তাক পানিছমেণ্ট দিছে আৰু এতিয়াও জেলত আছে দেট ৱাজ এ গুড এচিভমেণ্ট সেইটোক ধৰাৰ পিছত এটা ডাঙৰ চিণ্ডিকেট ষ্টপ হৈছিলে ড্ৰাগছৰ তাত নগাঁৱত থকা টাইমত সেইটো এটা মই ভাবোঁ কি ইট ৱাজ আমাৰ টীমৰ ভাল এচিভমেণ্ট আছে এনেকুৱা বহুত আছে এটা হৈছিলে চৰাইদেউত হৈছিলে যেতিয়া কি আলফাৰ 5-6জন যিটো মেইন তাত উৎপাত কৰি আছিলে সেই সকলক ধৰিব পাৰিছিলোঁ আমি আৰু বহুত ৱেপনছ চিজ কৰা হৈছিলে দেট ৱাজ আ বিগ এচিভমেণ্ট এণ্ড গুড এচিভমেণ্ট আই বিলিভ তো এনেকুৱা বহুত থাকিল তাৰ আগতো যদি আপুনি মই বাগমাৰা যেতিয়া মই মেঘালয়ত আছিলোঁ তো বহুত বেছি GNLA আৰু আলফাৰ এটা জইণ্টলি বহুত ডিষ্টাৰ্বেঞ্চ দিয়া আছিলে মেঘালয়ত গাৰো হিলছত তেতিয়া বহুত মানুহ অপাৰেশ্যনৰ মই পাৰ্ট আছিলোঁ কিমান এনকাউণ্টাৰ হ'ল মানে এভৰি ডে ৱাজ লাইক তো তাত আই বিলিভ কি মোৰ এটা যোগদান আছে কি সেই জাগাটোক যি শান্তি ফিৰাই আহিছে তাত আফটাৰ অপাৰেশ্যন হিল ষ্টৰ্ম আৰু বহুতজন অফিচাৰ কাম কৰিছে মই অকেলা নাহোঁ বাট মই ভাবোঁ কি মোৰ এটা ইম্পৰ্টেণ্ট ৰোল তাত শান্তি ফিৰাই আনাত এটা ইম্পৰ্টেণ্ট ৰোল আছে চ' আই থিংক দিজ ৱাৰ দ্য হাইলাইটছ ক'ব পাৰোঁ কি পুলিচ কেৰিয়াৰত ছাৰ আপুনি কি ভাবে ডে টু ডে ৱৰ্ক লাইফত যোনে যি যেনে কৰিছে তাত মেণ্টেল পিচটো কিমান জৰুৰী আৰু যদি মেণ্টেল পিচটো গেইন কৰা নাই সেইটো কাৰণে আমি কেনেকৈ গেইন কৰিব পাৰিম একদম ইমান ধুনীয়া প্ৰশ্ন সুধিছে মোক একদম মানে একদম সাধু সন্যাসী নিচিনা লাগিছে কি মই একদম যেনেকৈ গুৰুজী হৈ গৈছোঁ এই চব আপোনাৰ ওচৰত যেতিয়া থাকোঁ তেতিয়া পজিটিভ ভাইবো আহে পজিটিভ কুৱেশ্যনছো আহে ৰাইট চ' নাইচ অফ ইউ ব্ৰাদাৰ এইটো মেণ্টেল পিচটো বহুত জৰুৰী মানে কিউকি আপুনি যদি মেণ্টেল পিছত নাথাকে তো ইউ উইল কণ্টিনিউৱাছলি গলত হ'ব যদি আপুনি পিচফুল নাথাকিলে মেণ্টেলি আপোনাৰ কথাত গড়বড়ি হ'ব আপনি কাজত গড়বড়ি হ'ব আপোনাৰ টাৰ্গেটছ পূৰা নহ'ব আপোনাৰ ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনছ ভালকৈ নচলিব মেণ্টেল পিচটো বহুত জৰুৰী হয় সেইটো লৈ কোনো ছেকেণ্ড কুৱেশ্যন নাই কেনেকৈ ভাল থাকিব তো সেইটো হু নজ বেটাৰ দেন ইউ আপোনালৈ ভালকৈ জানিব ইয়ৰ গিটাৰ হা তো শিৱাৰ যিটো গিটাৰ বজালে একদম তো আই এম চিয়'ৰ কি যোনে মিউজিকৰ লগত আছে বা কোনো ক্ৰিয়েটিভ কাম কৰি আছে জীৱনত তো সেই মানুহৰ মেণ্টেল পিচটো ডিষ্টাৰ্ব কৰাটো বহুত ডিফিকাল্ট বহুত প্ৰব্লেম হ'লে অলপ গিটাৰ উঠাই ল'লে বা চব পিচফুল হৈ যায় একদম চব শান্তি হৈ যায় যিমানটো গিটাৰৰ ষ্ট্ৰিংটো ভাইব্ৰেট কৰিব নিজৰ ভাইব্ৰেশ্যনটো ৰিলেক্স হৈ যায় এক্সেক্টলি ইউ হেভ ফাউণ্ড মাই নেক্সট কুৱেশ্যন অনলি চ' মিউজিক আপোনাৰ কাৰণে কিমান মেটাৰ কৰে আৰু মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ ভিতৰত আপোনাৰ কোনটো ইনষ্ট্ৰুমেণ্ট ফেভৰেট ৰাইট মিউজিক বহুত মেটাৰ কৰে আছে মানে মই পাৰ্চনেলি ক'লে মিউজিক য়েছ আই এম আ পাৰ্চন হু লাইকছ মিউজিক বাট মিউজিকত আছে বহুত কাহানী আছে এইটো কাৰণে বেছি মিউজিকৰ কথা নকওঁ মই বাট ষ্টিল ময়ো নাপাতো বাৰু লেট ইট বি হিষ্ট্ৰী right but still guitar is the best মানে মোৰ কাৰণে তো I find very मतलब গিটাৰক মই ভাল পাওঁ আৰু আছে মই অলপ চলপ মানে মাউথ অৰ্গান বজাওঁ অলপ চলপ কীবৰ্ডো বজাওঁ অলপ চলপ বাট গিটাৰটো মই বেষ্ট পাওঁ আৰু এইটো আৰু শিকিব বিচাৰোঁ মই কিন্তু মিউজিকত বহুত বেছি ভাল হৈ গ'লে মোৰ বহুত চান্স আছিলে মই কোনো পপ ষ্টাৰ হৈ যোৱাৰ বা কোনো এই যে এনেকুৱা আৰ্টিষ্ট হৈ যোৱা তো ভগৱান হিডেন পপ ষ্টাৰ ইজ ইনসাইড ইউ ন এইটো আপোনাৰ বড়প্পন আছে ভাই বাট ভগৱান এইটো চাইছে কি নাই ভাই আপোনাক পঠাইছোঁ পাব্লিকৰ কাম কৰাৰ কাৰণে আপোনাক মানে এইটো এণ্টাৰটেইনমেণ্টো এটা পাব্লিকৰ কাম হয় এইটো এটা সামাজিক কামেই হয় বাট ষ্টিল মানে হয়তো গড ৱান্টেড মি কি নাই আপোনাক গিটাৰ না দিম আপোনাক গান দিম তো গান ধৰাই দিলে গিটাৰটো এৰি দিয়ে আপোনাক গান দিলে মোক গিটাৰ দিলে আমি শ্বেয়াৰ কৰিছোঁ গিটাৰ এতিয়া that's চ' আৰু এটা কুৱেশ্যন আদাৰ দেন মিউজিক আপোনাৰ হবিজ আকৌ শ্বৰ্টকৈ কৰোঁ lot of things मतलब মই এনেকুৱা কোনো বস্তু নাই যিটো কৰিব নিবিচাৰোঁ তো ইন হবিজ বাট আই স্পেচিয়েলি লাইক ট্ৰাভেলিং এণ্ড ট্ৰাভেলিং বাই মটৰচাইকেল তো ট্ৰাভেলিংটো মই কাৰৰ বহি লৈ এৰ'প্লেনত উৰিটো বহুত ভাল নাপাওঁ মটৰচাইকেলত ট্ৰাভেল কৰা স্পেচিয়েলি যদি পাহাৰ হয় আই জাষ্ট লাভ ইট কেম্পিং ট্ৰাভেলিং এডভেঞ্চাৰ্ছ ট্ৰেক এনেকুৱা কামটো মই আই জাষ্ট লাভ ইট ইউ মিন এডভেঞ্চাৰ এডভেঞ্চাৰ জীৱনেই এডভেঞ্চাৰ হৈ গৈছে এতিয়াতো বাট ট্ৰাভেলিং থ্ৰু মটৰচাইকেল
স্পেচিয়েলি ইন হিলি টেৰেন্স সেইটো ভাল পাওঁ লাভলি লাভলি। আপুনি এতিয়া আমাৰ যোনটো ইউথ হয়, ল'ৰা ছোৱালী, সিহঁতক আপুনি কি এনেকুৱা মেছেজ দিব যাৰ কাৰণে আমি এনেকুৱা এটা ছ'চাইটি বনাব পাৰোঁ য'ত উমেনক ইকুৱেলি চাব পৰা যায়, চব কথাত ইকুৱেলি ল'ব পৰা যায়? নাই সেইটো আপুনি ঠিক ক'লে ইউথক মানে এই চেনচিটিভিটিটো থাকিব লাগে আৰু প্ৰথমটো নিজৰ ছেল্ফ কনচিয়াছনেছ থাকিব লাগে ল'ৰাকো ছোৱালীকো কি হিৰ তাৰ মানে জিম্মেদাৰী কি হয় এজ ইউথ আপোনাৰ লগত পাৱাৰ আছে এক্সেছ টু ইনফৰমেশ্যন আছে আপুনি মানে মোবাইল আছে ইণ্টাৰনেট আছে মা দেউতাৰ এতিয়া কণ্ডিশ্যনটো ভাল হাতত পইচাও আছে আপুনি যি কৰিব বিচাৰে তাৰ কাৰণে অপৰচুনিটিও আছে সেই টাইমত নিজৰ দায়িত্বটো কেনেকুৱা পালন কৰিব পাৰোঁ বা সেই চব বস্তু আমি কেনেকুৱা ইউজ কৰি লৈ মানে পজিটিভলি ইউজ কৰি লৈ নিজৰ জীৱনটো ভাল কৰিব পাৰোঁ এনেকুৱা ভাল কি তাৰ মা দেউতা বা তাৰ আগৰ জেনেৰেশ্যন যি পাব পৰা নাই তো সেই জেনেৰেশ্যনটো যেতিয়া আছে তাৰ জিম্মেদাৰী আছে এতিয়া কি আগৰ জেনেৰেশ্যন লৈ মই ভাল জেনেৰেশ্যন হৈ উঠিম প্লাছ মোৰ যে পিছৰ জেনেৰেশ্যন আছে যিটো মা দেউতা আছে মানে গ্ৰেণ্ড পেৰেণ্টছ আছে তাক মই ভালকৈ তাক ৰাখিব পাৰোঁ তাৰ বুঢ়াপাটো ভাল কৰিব পাৰোঁ হয়তো তাৰ পুৰা জৱানী সেই মজবুৰি কাজ কৰিছে গৰিবীত থাকিছে এতিয়া আমি এইটো ভাল হৈ লৈ তাৰ বুঢ়াপাটো ইনচিয়'ৰ কৰোঁ কি ভাল হ'ব লাগে আৰু তাৰ যি আহাৰ আগৰ জেনেৰেশ্যন আছে যি ল'ৰা ছোৱালী আকৌ নেক্সট জেনেৰেশ্যন বাচ্চা পোৱালি থাকিব তাৰ কাৰণে এনেকুৱা আৰু ছ'চাইটি আমি ভাল কৰি দিওঁ যিটো হয়তো আমি পোৱা নাই আমাৰ পেৰেণ্টছ পোৱা নাই কিন্তু আমাৰ যি পোৱালি হ'ব ছোৱালী হ'ব ল'ৰা হ'ব তাৰ কাৰণে আৰু ভাল জেনেৰেশ্যন মই কেনেকুৱা গঢ়ি ধৰি উঠিব লাগে চ' ডেট কি দ্য নেক্সট জেনেৰেশ্যন শুড বি এ বেটাৰ জেনেৰেশ্যন তো সেই ভাৱটো লৈ আমাৰ প্ৰেজেণ্ট জেনেৰেশ্যন কাম কৰিব লাগে খালি ইনষ্টাগ্ৰাম ৰিলছত থাকি বা ইণ্টাৰনেটত গৈ যদি ভাবে কি নেই মই স্ক্ৰীণত ভাল দেখাই আছোঁ মানে মই ভাল হৈ গ'লোঁ এই মানসিকতাটো চেঞ্জ কৰিব লাগে আইভ চিন কিডছ মানে এতিয়া না ফটো উঠাব চাৰ এটা ল'ব বিচাৰোঁ আমি এটা মই क्या कहते हैं उसको सेल्फी ল'ব বিচাৰোঁ তো সেলফিৰ কাৰণে ল'ব বিচাৰোঁ তো সেলফিটো ঠিক তাৰপিছত ফিল্টাৰ লগাই দিব मैं माझे माझे मुख टोन कर लेके लोट होते इतना लाल आ जाता है ये क्या है तो সেইটো কাৰণে মানে মই কৰাৰ মানে হ'ল কি আপুনি নিজৰ ৰিয়ালিটিটো দিয়া পলাই আছে ইউ আর নট রেডি টু অ্যাকসেপ্ট ইউর ওন ন্যাচারাল ফেস আপনি তাতো ফিল্টার লগাই আছে ইউ আন্ডারস্ট্যান্ড তো সেইটোত আই থিংক ওয়ান হ্যাজ টু টেক কেয়ার অফ कि respect the originality of yourself है ना एंड हिटू যেতিয়া আপনি না মানিব তেতিয়া আপনি ভাল হওয়ার চেষ্টা না কৰিব ফিল্টার লগালে সুন্দর হইব এটা মনে হয় আমি তো সুন্দর আছো তাতে ঘুরি আছে দুনিয়া মনে হইছে এই ফিল্টারটা চলি আছে রিয়েল লাইফে তো জি আছে হসাকে দেখাই দি আছে কি কোত কোত আপনার পিম্পলস আছে কোত মার্কস আছে কি আছে ফিল্টারটো উড়াই দিছিলে তো এই মানসিকতা লৈ বাহিৰত আহিব লাগে দেন অনলি when you face reality then only you are able to conquer reality. So that will be my suggestion to the youngsters. চ' বহুতে ভাল লাগিল এতিয়া আমি বেছি দেৰি নকৰোঁ লাষ্টৰ ভাগলৈ আহোঁ আপুনি অসম গৈ থাকে কেতিয়া যাব আৰু অসমবাসীলৈ আপোনাৰ শেষ বাৰ্তা কি থাকিব नहीं हेक तो केতিয়াও নহ'ব ভাই जब तक जिंदा है वार्ता दित থাকিম কৈ থাকিম মই অসমত গৈ থাকোঁ মাজত যাম মানে বহুতবাৰ যোৱা হয় দুবাৰ গৈছোঁ ভেৰি শ্বৰ্ট ভিজিট একদিন দুদিনৰ কাৰণে আশা কৰোঁ কি যেতিয়া ভালকৈ যাম তো এতিয়া ময়ো মই বিচাৰোঁ তাত গৈ আমাৰ যিমান বন্ধু দোস্ত চব আছে চব হিতাইষী আছে তো তাৰ লগত মই লগ কৰোঁ আৰু অলপ আৰু কথা পাতিব বিচাৰোঁ মই জনাম যেতিয়া এনেকুৱা যোৱাৰ চান্স পাওঁ প্ৰথম আৰু দ্বিতীয় মই গুড উইচেছ দিব বিচাৰোঁ অসমৰ জনতাক আৰু সেইটো ক'ব বিচাৰোঁ কি আপুনি যি কৰিব বিচাৰে লাইফত মানে গিভ ইউৰ বেষ্ট আপুনি অসম বহুত ষ্ট্ৰংলি আৰু বহুত স্পীডত এটা মানে ডেভেলপ ষ্টেটৰ ফালে গৈ আছে তাৰ যিটো ডেভেলপমেণ্ট ইণ্ডেক্স চব ফালে ভাল হৈ আছে যেনেকুৱা গৈ আছে আৰু মই সেইটো বিহাৰৰ কাৰণে এনেকুৱা বিচাৰোঁ কি বিহাৰৰ এনেকুৱা ফাষ্ট ডেভেলপমেণ্ট আহিব লাগে অসমৰ যি আগত আছিলে এটা নৰ্থ ইষ্ট ষ্টেট হোৱাৰ কাৰণে বহুজন ভাবিছিলে কি পিছৰা আছে বা ইউ কেন লিভ ইট এইটো নহয় এতিয়া অসম বহুত স্পীডত আহি আছে এণ্ড আপুনি অসমবাসী প্ৰাউড ফিল কৰিব লাগে যে এনেকুৱা এটা ষ্টেটত থকা জন্ম লোৱাৰ আপুনি চান্স পাইছে গিভ ইউৰ বেষ্ট আপুনি হয় না পুৰা জীৱন যিটো যেতিয়া কয় জয় আই অসম তো সেইটো মন দিয়া কৰিব আৰু জয় আই অসম সदैৱ এনেকুৱা থাকিব লাগে
মানে অসম আইৰ সদায় জয় হয় সেইকাৰণে যিমান আপোনাৰ বেষ্ট হ'ব সেইটো দি থাকিব লাগে এইটো মোৰ বাৰ্তা বাট শেষ বাৰ্তা নহয় চ' এয়াই আছিল কেনেকুৱা লাগিল আপোনালোকক ক'ব আপোনালোক জনাব কমেণ্ট ডাউন কৰিব ছাবস্ক্ৰাইব চব কৰি দিব তো ইমান ধুনীয়া ধুনীয়া কথাখিনি কৈছে ছাৰে আমাৰ অসমবাসীৰ বাবে চ' আমি একেলগে ক'ম এষাৰ কথা জয় অসম জয় হিন্দ জয় ভাৰত থেংক ইউ